আপোনালোকক ইয়াৰ কপি দি দিয়া যাব। কপিখিনি আপোনালোকক আমি যোগান কৰিম। ইয়াৰ পিছতে কেইটামান বিষয় আছে ৰিগাৰ্ডিং ছিকিউৰিটি ৰিলেটেড। আমি টিকেটসমূহত গোটেই বস্তুখিনি লিখাই আছে যে খেলপথাৰলৈ আহোঁতে কি ধৰণে আহিব। খেলপথাৰলৈ কেৱল মাত্ৰ মনি পাৰ্চ আৰু মোবাইল ফোনটোৰ বাহিৰে কোনো বস্তু গেটৰ পৰা ভিতৰলৈ আনিব পৰা নাযাব। এইখিনি বস্তু আমি আপোনালোকৰ প্ৰতি আপোনালোকৰ জৰিয়তে ৰাইজৰ প্ৰতি আহ্বান ৰাখিছোঁ যাতে মোবাইল ফোন আৰু মনি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী খেলপথাৰলৈ লৈ আহিব নালাগে, খেল চাবলৈ লৈ আহিব নালাগে। আনিলেও এইটো পিছত গেটত ৰাখি দিব, অসুবিধাৰ সৃষ্টি হ'ব। আৰু দ্বিতীয়তে আমি গেটসমূহ যিহেতু 7 বজাৰ পৰা খেলখন আৰম্ভ হ'ব, 4 বজাত আমি সকলো গেট খুলি দিয়া যাব। 3 ঘণ্টাৰ আগতে খোলা হ'ব। আৰু যিহেতু নিশা খেল হ'ব, গতিকে আমি ষ্টেডিয়ামৰ আশে পাশে যিবিলাক ৰাস্তা আছে পোহৰৰ চাফিচিয়েণ্ট ব্যৱস্থা কৰা হৈছে। আৰু দৰ্শকসকলক যিমান পাৰে সোনকালে আহি আসনসমূহ গ্ৰহণ কৰিলে তেখেতসকলৰ বাবে সুবিধা হ'ব। গতিকে 4 বজাৰ লগে লগে আমাৰ গোটেইখিনি গেট খোলা হ'ব। যি 6খন আউটাৰ গেট আছে গোটেইখিনি গেট 4 বজাৰ লগে লগে আমি খুলি দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইতিমধ্যে যিহেতু কেইবাখনো খেল ইয়াত হৈ গৈছে, যোৱা দিনবিলাকত সকলোখিনি খেলত ৰাইজে খুব সুন্দৰকৈ সহযোগ কৰিছে। গতিকে এবাৰ টেষ্ট মেচো হৈ গ'ল। গতিকে এই খেলখনৰ জৰিয়তে আমি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে অসমবাসী তথা ক্ৰীড়াপ্ৰেমী ৰাইজৰ স্বাগতম জনাইছোঁ। অহাকালিলৈ এখন খুব ভাল খেল সকলোৱে উপভোগ কৰিব পাৰিব। ইতিমধ্যে আৰু কেইটামান সময়ৰ পিছতে আমাৰ টীম আহি পাবহি। ইতিমধ্যে হয়তো অলপ সময়ৰ পিছতে 2টা টীম আহি পাবহি। গতিকে সকলোৱে আগ্ৰহেৰে বাট চাই আছে। আমি আপোনালোকৰ জৰিয়তে সকলো ক্ৰীড়াপ্ৰেমীক সোনকালে আহি আসনসমূহ গ্ৰহণ কৰিবলৈ জনাইছোঁ। আৰু আপোনালোকৰ যদি এই সম্পৰ্কত ৰিগাৰ্ডিং সকলোকে অনুৰোধ জনাইছোঁ যে তেওঁলোকে গুৱাহাটী ট্ৰেফিক পুলিচ, অসম পুলিচক সহায় কৰক। এই খেলখন যাতে সুকলমে অসম চৰকাৰ বা আসাম ক্ৰিকেট এছ'চিয়েশ্যনে সুকলমে যাতে পালন কৰিব পাৰে। কাৰণ এনেকুৱা হৈ থাকিলে ৰিচেণ্টলি আমি বহুত খেল পাই আছোঁ। এপ্ৰিলত আকৌ IPL আছে। গতিকে এটা ৰেপুটেশ্যন অসম চৰকাৰ মানে খেলখনৰ প্ৰতি ভাল হৈছে। গতিকে আপোনালোকৰ প্ৰতি গোটেই অসমবাসী ৰাইজ অনুৰোধ জনাইছোঁ গুৱাহাটীবাসী যাতে এই ক্ষেত্ৰত অসম ক্ৰিকেট এছ'চিয়েশ্যন, অসম পুলিচ আৰু গুৱাহাটী ট্ৰেফিক পুলিচক সহায় কৰে। ধন্যবাদ। হ'ব লগা T20 খেলখনৰ বিশেষ যিখিনি যাৱতীয় যিখিনি পূজা ডাঙৰীয়া আছে আৰু অসম পুলিচৰ ফালৰ পৰা